শংকৰ আজানৰ দেশ আৰু আমি শিৱসাগৰবাসী। শিৱসাগৰৰ যি খিলঞ্জীয়া মুছলমানসকল আছে, তেওঁলোকৰ এটা পৰম্পৰা অতীতৰ পৰা চলাই আহিছে যে আজান পীৰ চাহাবে ৰচি থৈ যোৱা জিকিৰ আৰু জাৰিসমূহ এই ৰমজান মাহত পৰিৱেশন কৰা হয়, গোৱা হয়। কচিদা জামাত হৈ পেলাই, কচিদা জামাত হ'ল ৰমজান মাহত চেহেৰীৰ বাবে মুছলিম সম্প্ৰদায়ৰ লোকসকলক জগাই পেলাই তেখেতসকলক আহাৰৰ সময় হ'ল বুলি জনোৱা হয়, যিটোত আমাৰ হিন্দু ভাইসকলে আমাক অতীতৰ পৰা সহায় কৰি আহিছে। যিহেতু আমাৰ এই গাঁওখনত সম্প্ৰীতি এটা বান্ধোন অতীতৰ পৰা চলি আহিছে আৰু সেই পৰম্পৰা এতিয়াও জীয়াই আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ হ'ল এই মোৰ কাষত আছে, এয়া মুন বুলি কওঁ আমি, প্ৰাঞ্জল গগৈ। তেখেতে মোৰ লগত জিকিৰ ৰচে, পেৰতি জিকিৰ তেখেতে মোৰ লগত ৰচে, তেখেতে সুৰ দিয়ে মোৰ লগত। আজি তেতিয়াৰ পৰা এতিয়ালৈকে আজি প্ৰায় 20 বছৰ ধৰি তেখেত আমাৰ লগত এনেদৰে জিকিৰ গাই আছে আৰু আজিও আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি আমাৰ যিটো চেহেৰী, সেই চেহেৰীটো মোৰ ভাতৃপ্ৰতিম আমাৰ মাইনাই আমাক যোগান ধৰিছে। কাৰণ এইটো এটা সম্প্ৰীতিৰ এটা মহান নিদৰ্শন যে মুছলিম সমাজৰ ৰমজান মাহ, পবিত্ৰ ৰমজান মাহত মুছলিম সম্প্ৰদায়ৰ লোকক চেহেৰী যোগান ধৰিছে। নিশা 2 বজালৈকে তেখেতসকল আমাৰ লগত আছে, মানুহ জগাইছে, প্ৰতিদিনে আমাৰ লগত আহিছে, আমাক সহযোগ কৰিছে। এয়াই হ'ল শিৱসাগৰ খিলঞ্জীয়া সম্প্ৰীতিৰ নিদৰ্শন। ইয়াতকৈ ডাঙৰ মই ভাবোঁ সম্প্ৰীতিৰ নিদৰ্শন আৰু একো হ'ব নোৱাৰে, যে উজাগৰে গোটেই ৰাতি থাকি মুছলমান লোকসকলে যাতে লঘোণত ৰোজা ৰাখিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক আমাৰ লগত আহে, আমাৰ লগত সমানে কান্ধত কান্ধ মিলাই জিকিৰ গায়, কচিদা গায় আৰু এইদৰে জগাই গৈছে। আৰু মই ভাবোঁ এই সম্প্ৰীতিৰ বাৰ্তাটো সমগ্ৰ বিশ্বতে বিয়পি পৰিব লাগে। আমি সকলো মানুহ হয়, প্ৰথম আমাৰ পৰিচয় আমি অসমীয়া, তাৰ পাছতে আমি হিন্দু আৰু মুছলিম। গতিকে আমাৰ জাতিটো প্ৰথম, তাৰপিছত আমাৰ ধৰ্ম। এই পৰিচয় তেওঁলোকে দিছে, আমাৰ লগত সদায় আছে। আৰু মই ভাবোঁ এই নিদৰ্শন আমাৰ উঠি অহা প্ৰজন্মই যাতে জীয়াই ৰাখে।